নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা DHS গ্ৰেড 3 নন টেকনিক্যাল পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আৰু এটা জিকে ক্লাছ লৈ আহিছো তো এই ক্লাছটোত আমি টোটাল 40টা কোৱেশ্চন চাম তো এই 40টা কোৱেশ্চনৰ ভিতৰত আপোনালোকে কিমানটা কোৱেশ্চন শুদ্ধ কৰিব পাৰে ভিডিঅ'টোৰ শেষত কমেন্টত জনাই দিব আৰু এটা কথা কোৱেশ্চনখিনি চোৱাৰ আগতে আপোনালোকক জনাই থওঁ আমি আপোনালোকৰ DHS গ্ৰেড 3 নন টেকনিক্যাল পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কিছুমান PDF বনাইছো যিখন আপোনালোকৰ সিলেবাস আছে সেই সিলেবাস মতে আমি PDF খিনি আপোনালোকৰ বাবে তৈয়াৰ কৰিছো তো যদি আপোনালোকৰ PDF খিনি লাগে স্ক্ৰিনত থকা নাম্বাৰটোত WhatsAppত মেছেজ কৰি আপোনালোকে লৈ ল'ব পাৰিব ঠিক আছে আৰু প্ৰাইচটো একেবাৰে কম ৰাখিছো কেৱল 149 তো 149ত আপোনালোকে গোটেইখিনি সাবজেক্টৰ PDF লৈ ল'ব পাৰিব ঠিক আছে এতিয়া আমি কোৱেশ্চনখিনিলৈ যাওঁ তো প্ৰথম কোৱেশ্চনটো হৈছে In whose reign Dimaks or Demacus came to India? কাৰ ৰাজত্বত ডিমাক্স বা ডেমেকাস ভাৰতলৈ আহিছিল তো ইয়াৰে কাৰেক্ট আনসাৰটো হৈছে অপচন বি বিন্দুসাৰ তো মনত ৰাখিব বিন্দুসাৰৰ ৰাজত্বকালতে ডেমেকাস ভাৰতলৈ আহিছিল নেক্সট কোৱেশ্চনটো হৈছে who built the stupa of Sanchi কোনে হাঁচিৰ স্তূপ নিৰ্মাণ কৰিছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ অশোক সম্ৰাট অশোকে হাঁচিৰ স্তূপ নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে who was the first Englishman to read Ashoka's inscription অশোকৰ শিলালিপি পঢ়া প্ৰথম ইংৰাজ ব্যক্তিজন কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি জেমছ প্ৰিন্সেপ আছিল অশোকৰ শিলালিপি পঢ়া প্ৰথমজন ইংৰাজ ব্যক্তি নেক্সট কোৱেশ্চন who was the contemporary of Patanjali, the great grammarian of ancient India. প্ৰাচীন ভাৰতৰ মহান ব্যাকৰণবিদ পতঞ্জলিৰ সমসাময়িক কোন আছিল তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন ডি পুষ্যমিত্ৰ শুঙ্গ নেক্সট কোৱেশ্চন who started trade with Rome first ৰোমৰ সৈতে কোনে প্ৰথমে ব্যৱসায় আৰম্ভ কৰিছিল অপচনবোৰ দিছে কুখান সকলে নে তামিল আৰু চেৰাস সকলে নে বাক্তক সকলে নে এটাও নহয় তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন বি তামিলছ এণ্ড চেৰাস ঠিক আছে তামিল আৰু চেৰাস সকলে ৰোমৰ সৈতে প্ৰথমে ব্যৱসায় বাণিজ্য আৰম্ভ কৰিছিল পিছৰ প্ৰশ্নটো হৈছে হাউ মেনি ঘোষাস আৰ দেয়াৰ ইন দা নামঘোষাত কিমানটা ঘোষা আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 1000 মনত ৰাখি থব নামঘোষাত 1000টা ঘোষা আছে আৰু সেই কাৰণে নামঘোষাক হাজাৰী ঘোষা বুলিও কোৱা হয় আৰু এই নামঘোষা ৰচনা কৰিছিল শ্ৰী মাধৱদেৱে নেক্সট কোৱেশ্চন which of his queens was declared the great king by the Ahom king শিৱসিংহ আহোম ৰজা শিৱসিংহই তেওঁৰ কোনজনী ৰাণীক বৰ ৰজা বুলি ঘোষণা কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন এ ফুলেশ্বৰীক নেক্সট কোৱেশ্চনটো হৈছে in which year was the battle of Saraighat fought হৰাইঘাটৰ ৰণ কিমান চনত সংঘটিত হৈছিল তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন সি 1671ত ঠিক আছে 1671 চনত হৰাইঘাটৰ ৰণ আহোমসকল আৰু মোগলসকলৰ মাজত সংঘটিত হৈছিল নেক্সট কোৱেশ্চন who among the following was called Ugrosen Lord of the Fire's Army তলৰ সকলৰ ভিতৰত কাক উগ্ৰসেন অৰ্থাৎ উগ্ৰ সেনাৰ প্ৰভু বুলি কোৱা হৈছিল তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন এ মহাপদ্মানন্দ ঠিক আছে মহাপদ্মানন্দক উগ্ৰসেন বুলিও কোৱা হৈছিল নেক্সট কোৱেশ্চন who presided over the first Buddhist council after the death of Buddha বুদ্ধৰ মৃত্যুৰ পিছত প্ৰথম বৌদ্ধ পৰিষদৰ সভাপতিত্ব কোনে কৰিছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি অজাত শত্ৰুৱে কৰিছিল নেক্সট কোৱেশ্চন when was গৌতম বুদ্ধ born গৌতম বুদ্ধৰ জন্ম কেতিয়া হৈছিল ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন এ 563 BC অৰ্থাৎ খ্ৰীষ্টপূৰ্ব 563ত গৌতম বুদ্ধৰ জন্ম হৈছিল পিছৰ প্ৰশ্নটো হৈছে who was the most popular deity of the Gupta period গুপ্ত যুগৰ আটাইতকৈ জনপ্ৰিয় দেৱতাজন কোন আছিল শুদ্ধ উত্তৰটো হৈছে অপচন বি বিষ্ণু ঠিক আছে ভগৱান বিষ্ণু আছিল গুপ্ত যুগৰ আটাইতকৈ জনপ্ৰিয় দেৱতা
Next question, which Veda is considered to be the original text of Indian music? কোনখন বেদক ভাৰতীয় সংগীতৰ আদি গ্ৰন্থ বুলি কোৱা হয়? ইয়াৰ শুদ্ধটো হৈছে অপচন ডি সামবেদ। ঠিক আছে, সামবেদক ভাৰতীয় সংগীতৰ আদি গ্ৰন্থ বুলিও কোৱা হয়। Next question, according to the Jain tradition, how many Tirthankars were there in Jainism? Jain পৰম্পৰা অনুসৰি জৈন ধৰ্মত কিমান তীৰ্থংকৰ আছিল? তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন সি 24। ঠিক আছে, 24 জন তীৰ্থংকৰ আছিল। Next question, who was the composer of the song Sare Jahan Se Acha Hindustan Hamara? Sare Jahan Se Acha Hindustan Hamara এই গীতটিৰ ৰচক কোন আছিল? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন বি ইকবাল। ঠিক আছে, মোহাম্মদ ইকবাল এই সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা গীতটি ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল এণ্ড ভাইচৰয় অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আৰু ভাইচৰয় কোন আছিল? শুদ্ধটো হৈছে অপচন বি লৰ্ড কেনিং আছিল। নেক্সট কুৱেশ্যনটো হৈছে, হু ডিড নট পাৰ্টিচিপেট ইন দ্য ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেন্স ইন 1857? 1857 চনত প্ৰথম স্বাধীনতা সংগ্ৰামত কোনে অংশগ্ৰহণ কৰা নাছিল? তো ইয়াৰে ভিতৰত কোনজনে অংশগ্ৰহণ কৰা নাছিল সুধিছে। তো ইয়াৰ শুদ্ধটো হৈছে অপচন ডি ভগত সিঙে অংশগ্ৰহণ কৰা নাছিল। বাকী আটাইকেইজনে তান্তিয়া টুপি, লক্ষ্মীবাই, বাহাদুৰ শাহ দ্বিতীয় জাফৰ এই আটাইকেইজনে 1857 চনৰ বিদ্ৰোহত অংশগ্ৰহণ কৰিছিল, কিন্তু ভগত সিঙে কৰা নাছিল। নেক্সট কুৱেশ্যন, Amsang Wildlife Sanctuary is located in which of the following district? তলৰ কোনখন জিলাত আমচং বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত? শুদ্ধটো হৈছে অপচন এ কামৰূপ মহানগৰ জিলাত। নেক্সট কুৱেশ্যন, which of the following protected areas in Assam is known for golden langur? অসমৰ কোনটো সংৰক্ষিত অঞ্চল সোণালী লেংগুৰৰ বাবে জনাজাত? তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন ডি চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৰী। তো মনত ৰাখি থব, চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্যটো সোণালী লেংগুৰৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন, হুইচ টাউন ইজ অলছ' ন'ন এজ দ্য মানচেষ্টাৰ অফ আছাম? কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলি জনা যায়? তো সেই চহৰখন হৈছে অপচন ডি শুৱালকুছিক জনা যায়। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট সল্ট ৱাটাৰ লেক ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ ডাঙৰ লৱণযুক্ত পানীৰ হ্ৰদটো কোনটো হয়? তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন এ কেস্পিয়ান চি অৰ্থাৎ কেস্পিয়ান সাগৰ। নেক্সট কুৱেশ্যনটো হৈছে, হোৱাট ইজ দ্য নেম অফ দিছ মাউণ্টেইন লোকেটেড অন দ্য নৰ্দাৰ্ণ বৰ্ডাৰ অফ ইণ্ডিয়া? ভাৰতৰ উত্তৰ সীমান্তত অৱস্থিত এই পৰ্বতটোৰ নাম কি হয়? তো ভাৰতৰ উত্তৰ সীমান্তত অৱস্থিত পৰ্বতমালাটোৰ নাম হৈছে অপচন বি হিমালয় পৰ্বতমালা। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেপিটেল অফ স্পেইন? স্পেইনৰ ৰাজধানীৰ নাম কি হয়? তো বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন এ মাদ্ৰিদ। মনত ৰাখি থব, স্পেইনৰ ৰাজধানী হৈছে মাদ্ৰিদ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেশ্যনেল কাৰেঞ্চি অফ চাউথ আফ্ৰিকা? দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰীয় মুদ্ৰা কি? শুদ্ধটো হৈছে অপচন ডি ৰেণ্ড। নেক্সট কুৱেশ্যনটো হৈছে, কুচিপুড়ি ইজ এ ক্লাছিকেল ডেন্স অফ হুইচ ষ্টেট? কুচিপুড়ি কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য? তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন এ অন্ধ্ৰপ্ৰদেশৰ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেশ্যনেল ফেষ্টিভেল অফ কেৰেলা? কেৰেলাৰ ৰাষ্ট্ৰীয় উৎসৱ কি? তো বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন চি ওনাম। কেৰেলাৰ ৰাষ্ট্ৰীয় উৎসৱ হৈছে ওনাম। নেক্সট কুৱেশ্যনটো হৈছে, হোৱাট কাইণ্ড অফ ইমেজ ইজ প্ৰডিউচ বাই এ কনকেভ লেন্স? অৱতল লেন্সৰ দ্বাৰা কেনেধৰণৰ প্ৰতিচ্ছবি সৃষ্টি হয়? তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন এ আপৰাইট এণ্ড স্মলাৰ। ঠিক আছে, উলম্ব আৰু সৰু প্ৰতিচ্ছবি অৱতল লেন্সৰ দ্বাৰা গঠন হয়। নেক্সট কুৱেশ্যন, ইন হুইচ পাৰ্ট অফ দ্য হিউমেন আই ডাজ এন ইমেজ ফৰ্ম? মানুহৰ চকুৰ কোনটো অংশত প্ৰতিচ্ছবি গঠন হয়? তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন চি অন ৰেটিনা। ঠিক আছে, ৰেটিনাৰ ওপৰত প্ৰতিচ্ছবি গঠন হয়। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লংগেষ্ট
segment of the digestive system in the human body. মানুহৰ শৰীৰৰ পাচন তন্ত্ৰৰ আটাইতকৈ দীঘল অংশ কোনটো হয়? শুদ্ধটো হৈছে অপচন বি স্মল ইন্টেষ্টাইন অৰ্থাৎ ক্ষুদ্ৰান্ত। নেক্সট কোৱেশ্চন, which of the following parts of the human body secretes the enzyme digestase? মানৱ শৰীৰৰ তলৰ কোনটো অংশই digestase এনজাইম নিখৰণ কৰে? শুদ্ধটো হৈছে অপচন এ অৰেল কেভিটি। ঠিক আছে, মুখ গহ্বৰে digestase নামৰ এনজাইমটো নিখৰণ কৰে। নেক্সট কোৱেশ্চন, which of the given vitamins helps in maintaining healthy skin? তলৰ ভিটামিনবোৰৰ ভিতৰত কোনটোৱে ছাল সুস্থ কৰি ৰখাত সহায় কৰে? তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন সি আৰু ডি দুইটাই। ঠিক আছে, এনেকুৱা এটা অপচন থাকিব লাগে সি এণ্ড ডি। তো মই ইয়াতে দি দিছোঁ ভিটামিন এ আৰু ভিটামিন সি দুইটাই ছাল সুস্থ কৰি ৰখাত সহায় কৰে, মানে আমাৰ স্কিনৰ কাৰণে ভাল হয়। তো ইয়াৰ ভিতৰত আপোনালোকৰ হয়তো এটা অপচনত আহিব, যদি পৰীক্ষাত আহে এই কুৱেশ্যনটো হয়তো এ আহিব নহ'লে চি আহিব, আৰু নহ'লে এনেকৈ চি আৰু ডি বুলি দুটা অপচন, মানে চি এণ্ড ডি বুলিও আহিব পাৰে, বা এ এণ্ড বি এনেকৈ অপচনত আহিব পাৰে। ঠিক আছে, এইটো আপোনালোকে ক্লিয়াৰ হৈ থাকিব। তো নেক্সট কুৱেশ্যনটো চাওঁ, হুইচ ভিটামিন ডিফিচিয়েঞ্চি কজেছ বেৰি ডিজিজ? কোনটো ভিটামিনৰ অভাৱত বেৰি ৰোগ হয়? তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন ডি ভিটামিন বিৰ অভাৱত। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ নট এ ভাইৰেল ডিজিজ? তলৰ কোনটো ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ৰোগ নহয়? তো ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ৰোগ নহয় সুধিছে, এইডছ হ'ব, গাঁঠিৰ বিষ হ'ব, সোৱাইন ফ্লু হ'ব নে ডেংগু হ'ব? তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন বি গাঁঠিৰ বিষ, যিটোক আৰ্থ্ৰাইটিছ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ এ ৱাটাৰ বৰ্ন ডিজিজ? তলৰ কোনটো পানীজনিত ৰোগ হয়? তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন চি কলেৰা। কলেৰাটো এটা ৱাটাৰ বৰ্ন ডিজিজ হয়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য এছআই ইউনিট অফ ইলেক্ট্ৰিক পাৱাৰ? বৈদ্যুতিক শক্তিৰ এছআই একক কিমান? কাৰেক্ট আনসাৰটো হৈছে অপচন বি ৱাট। বৈদ্যুতিক শক্তিৰ এছআই একক হৈছে ৱাট। নেক্সট কুৱেশ্যন, বাই হুজ ক্ৰম'জম ইজ দ্য ছেক্স অফ দ্য চাইল্ড ডিটাৰমাইন? কাৰ ক্ৰম'জমৰ দ্বাৰা শিশুৰ লিংগ নিৰ্ণয় কৰা হয়? তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন এ ফাদাৰ্ছ। ঠিক আছে, পিতৃৰ ক্ৰম'জমৰ দ্বাৰা শিশুৰ লিংগটো নিৰ্ণয় কৰা হয়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য pH ভেলু অফ এন এচিডিক সলিউশ্যন? এচিডিক দ্ৰৱৰ pH মান কিমান হয়? তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন বি <7, অৰ্থাৎ 7তকৈ কম হয়। ঠিক আছে, এচিডিক যিবিলাক দ্ৰৱ আছে তাৰ pH মানটো 7তকৈ কম হয়। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লংগেষ্ট চেল ইন দ্য হিউমেন বডি? মানৱ শৰীৰৰ আটাইতকৈ দীঘল কোষ কোনটো হয়? তো এইটো হৈছে অপচন চি নাৰ্ভ চেল, বা যিটোক নিউৰন বুলিও কোৱা হয়। ঠিক আছে, এই স্নায়ু কোষটোৱে হৈছে মানৱ শৰীৰৰ আটাইতকৈ দীঘল কোষ। আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে, হুইচ গ্লেণ্ড অফ দ্য হিউমেন বডি ইজ কল্ড দ্য মাষ্টাৰ গ্লেণ্ড? মানৱ শৰীৰৰ কোনটো গ্ৰন্থিক মাষ্টাৰ গ্ৰন্থি বুলি কোৱা হয়? তো ইয়াৰ শুদ্ধটো হৈছে অপচন চি পিউজ গ্লেণ্ড, বা পিউজ গ্লেণ্ডটোক পিটুইটাৰী গ্লেণ্ড বুলিও কোৱা হয়। তো পিটুইটাৰী বুলিও আহিব পাৰে বা পিউজ বুলিও আহিব পাৰে। তো এই গ্ৰন্থিটোকে মাষ্টাৰ গ্ৰন্থি বুলি কোৱা হয়। তো আজিৰ এই 40টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কিমানটা শুদ্ধ কৰিব পাৰিলে কমেণ্ট কৰি জনাই দিব। আৰু যদিহে আপোনালোকৰ DHS গ্ৰেড 3 পৰীক্ষাৰ কাৰণে PDF সমূহ লাগে তেতিয়াহ'লে আমাক মেছেজ কৰিব। এইটো আমাৰ নম্বৰ হয় 8133840965। এই নম্বৰটোত এটা মেছেজ দি আপোনালোকে জনাই দিব যে DHS গ্ৰেড 3 গোটেইখিনি PDF লাগে। তো কেৱল 149 পে'মেণ্ট কৰিলে গোটেইখিনি ছাবজেক্টৰ PDF আমি দি দিম। ধন্যবাদ।